মাত্ৰ কেইটামান দিন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে। নমস্কাৰ, মই পৰিস্মিতা, আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা মানুহৰ ব্যথা। মাজত মাত্ৰ কেইটামান দিন বাকী, নিচেই কাষত এতিয়া 19 ছেপ্টেম্বৰ, সেই অভিশপ্ত দিনটো। ঈশ্বৰ পুত্ৰ বিহীন এতিয়া এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে। আৰু 19 ছেপ্টেম্বৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই জুবিন ক্ষেত্ৰত বিশেষ আয়োজন কৰা হৈছে। 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক, মাজত মাত্ৰ কেইটামান দিন জুবিন গাৰ্গ বিহীন এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই তিনিদিনীয়াকৈ জুবিন ক্ষেত্ৰত বিশেষ কাৰ্যসূচী। 17 ছেপ্টেম্বৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত দিনজোৰা ভাগৱত পাঠৰ লগতে নিশা প্ৰদৰ্শিত হ'ব ভাওনা। আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক, মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ পাছতে সেই যি অভিশপ্ত দিনটো, যিটো দিনত আচলতে অসমে হেৰুৱাইছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ এটা বছৰ এতিয়া সম্পূৰ্ণ হোৱাৰ দিশে আৰু প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই 19 ছেপ্টেম্বৰত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই যি জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে, 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। এই ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গেও মন্তব্য প্ৰকাশ কৰিছে আৰু এটা বিশেষ পোষ্টৰ জৰিয়তে গৰিমা শইকীয়া গাৰ্গে জনাইছে যে অনুগ্ৰহ কৰি মৃত্যু বাৰ্ষিকী শব্দটো ব্যৱহাৰ নকৰিব, তেওঁ আছে আৰু সদায় থাকিব। এয়া হ'ল গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট। তেওঁ জনাইছে আৰু তেওঁ সংবাদ মাধ্যমৰ আগতো এই যি বিশেষ কাৰ্যসূচী, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই যি বিশেষ কাৰ্যসূচী, এই কাৰ্যসূচী সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰিছে যে 17 ছেপ্টেম্বৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হ'ব, 18 ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু 19 ছেপ্টেম্বৰত দিনজোৰা ভাগৱত পাঠৰ লগতে নিশা প্ৰদৰ্শিত হ'ব ভাওনা। আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আৰু তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে যে অনুগ্ৰহ কৰি মৃত্যু বাৰ্ষিকী শব্দটো ব্যৱহাৰ নকৰিব, তেওঁ আছে আৰু সদায় থাকিব। এই সামাজিক মাধ্যমৰ জৰিয়তে এইদৰে জনাইছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গ বিহীন এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে। কায়িকভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁৰ সদায় আমাৰ লগতেই আছে। প্ৰত্যেকটো সময়তে তেওঁ অসমীয়াৰ লগত আছিল, আছে আৰু অনন্তকাললৈ তেওঁ থাকিব। আৰু তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই 17 ছেপ্টেম্বৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত দিনজোৰা ভাগৱত পাঠৰ লগতে নিশা প্ৰদৰ্শিত হ'ব ভাওনা। আমাৰ হাতত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। 17 তাৰিখে ভাবিছোঁ আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনা আৰম্ভ কৰিব আগবেলাই। তাৰপিছত যিমানখিনি আৰু 18 তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান। তাৰ বাহিৰে 17 তাৰিখে দিনটো আৰু 18 তাৰিখে দিনটো যিসকলে যেনেকৈ বিচাৰে, নাগাৰা নাম বা অন্য ধৰণৰ নাম প্ৰসংগ, অন্য ধৰণৰ কিবা তেওঁলোকৰ নিজৰ পৰা কৰিব বিচৰা কিবা অনুষ্ঠান, তেওঁলোকে আহি পেলাই ইয়াত কৰিব পাৰিব নিজৰ ফালৰ পৰা। আৰু 19 তাৰিখে ৰাতিপুৱা আগবেলা একদম ৰাতিপুৱাৰ পৰা ইয়াত আসন স্থাপন কৰিব। আসন স্থাপন কৰি পেলাই তাত ভাগৱত পাঠ হ'ব দিনটো আৰু গধূলিলৈ এভাগ ভাওনা হ'ব। সেইটো 19 তাৰিখে সামৰণি আৰু এনেদৰে। গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ আৰু যিসকলে বিচাৰে তেওঁলোকে ইচ্ছুক, যিয়ে জুবিনৰ কাৰণে কিবা এটা কৰিব বিচাৰে তেওঁলোক আহিব পাৰিব, ইয়াত অংশগ্ৰহণ কৰিব পাৰিব, সহায় সহযোগিতা আগবঢ়াব পাৰিব। আৰু সাংস্কৃতিক অনুষ্ঠানটো আমি ভাবিছোঁ যেনেকৈ বিচাৰে আমাৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত সকলো বা যিসকলে কিবা এটা কৰিব বিচাৰে জুবিনৰ কাৰণে আহি এখন মুকলি মঞ্চৰ নিচিনাকৈ থাকিব আৰু তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু সেই আৰু সময় সীমিত, গতিকে গোটেই দিন ৰাতিটো কৰি থাকিব নোৱাৰি আৰু দিনৰ ভাগত ৰাতিৰ এটা সময়লৈকেহে কৰিব পৰা যাব। গোটেই নিশাটো কৰোঁ বুলি ভাবিলেও সেইটো অসুবিধা হ'ব।
সেইমতে ব্যৱস্থা এটা কৰিব লাগিব আৰু তিনিদিনীয়া কাৰ্যসূচী সেয়াই এতিয়া আলোচনা হ'ল আৰু সভা এখন সৰুকৈ অনুষ্ঠিত কৰি সেয়াই মীমাংসা কৰা হ'ল। নাই তেনেকুৱা কথা নাই, সকলোৱে বিশিষ্ট ইয়াত জুবিনৰ ওচৰলৈ যি আহে সকলো বিশিষ্ট, তাত আৰু বিশিষ্ট বুলি বেলেগকৈ কথা নাই। মৰমত আহিব, সকলোৱে আগ্ৰহ হেঁপাহেৰে আহে, শ্ৰদ্ধা ভক্তি লৈ আহে, গতিকে সকলো বিশিষ্ট। আয়োজন মানে আচলতে তেনেকৈ ইমান কথাটো আমি ভবা নাছিলোঁ। দুটা সামাজিক সাংস্কৃতিক মঞ্চ অনুষ্ঠান তেওঁলোকে মহিলাৰ অনুষ্ঠান, দুটা অগ্ৰগামিনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু শংখধ্বনি তেওঁলোকে মিলি পেলাই কথা আলোচনা কৰিলে, তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে, আগবাঢ়ি আহিলে। তেওঁলোকে ভাবিলে যে তিনিদিনীয়াকৈ সেই দিনটোৰ কাৰণে কিবা এটা ইয়াত প্ৰাৰ্থনা বা অন্য সাংস্কৃতিক জুবিন যিহেতু এখন জগতৰ সৈতে জড়িত, গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান ধৰণে কৰি পেলাই তেওঁৰ প্ৰতি আৰু সেই দিন তিনিটা দিন তেওঁলোকে কিবা এটা কৰিব। তাৰপিছত যোগাযোগ হ'ল, আমিও ভাবিলোঁ যে যিহেতু জুবিন ক্ষেত্ৰ যিসকলে চোৱা চিতা কৰিব, এখন কমিটি আছে, তেওঁলোকৰ লগত আমি কথা পাতিব লাগিব। জুবিন ফেন ক্লাব সদায় আমাৰ লগত আছে, তেওঁলোকে বহুত আগভাগ লৈ সকলোখিনি কাম আগবঢ়াই নিয়ে, গতিকে তেওঁলোক জড়িত হৈ পৰিলে। এতিয়া ইয়াত অকণমান মেৰামতিৰ কাম আছে, কাৰণ বৰষুণৰ দিন যে অলপ ফ্ল'ৰিংবোৰ বেয়া হৈ গৈছে। সিফালৰ যিটো পেণ্ডেল আছে এইটো নহয়, এইটো ঠিকে আছে বাৰু। তো সেইখিনি অকণমান মেৰামতিৰ কাম অলপ কৰিব লাগিব, সেইকাৰণে আমি প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰিব, সেইখিনি তেওঁলোকৰ পৰা সহায় বিচাৰিব। সেয়ে প্ৰশাসনৰ লগতো এতিয়া যোগাযোগ কৰিব, সেই কথাই প্ৰথমতেই তেওঁলোকৰ লগতেই যোগাযোগ কৰিব, কাৰণ অনুমতিৰটো কথা আছে আৰু অলপ তেওঁলোকৰ সহায়ো লাগিব, কাৰণ অকণমান এই তলৰ পৰা ফ্ল'ৰিংটো বেয়া হৈছে। এতিয়া যিহেতু খুব বৰষুণৰ সময়টো কোবালবোৰ মানে ঢল আহে ইয়াতো, আৰু বহু দিন হৈ গ'ল কাৰণে কাঠৰ আছিলে ন, সিফালৰ কাঠৰ এইবোৰ ফ্ল'ৰিংটো অকণমান পচি, এইখন ভাল, এইখনত একো হোৱা নাই, কাৰণ এইটো স্থায়ীভাৱে কৰা নিচিনাকৈ কৰিছে। তাত অকণমান অসুবিধা হৈ আছে, সেইখিনি অকণমান মেৰামতি কৰি ল'ব লাগিব অনুষ্ঠানটো কৰাৰ আগতে।